নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চামাহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ দহোটীয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা সম্পন্ন নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাটৰ দহোটীয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয়ৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰত্নেশ্বৰ ভৰালীয়ে অংশগ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। উক্ত অনুষ্ঠানতেই বিদ্যালয়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। দহোটীয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ সভানেত্ৰী মই লিপিকা বৰা। আজি আমাৰ বিদ্যালয়ত 53 সংখ্যক বাৰ্ষিক ক্ৰীড়া আৰু বঁটা বিতৰণী সভাৰ অনুষ্ঠিত কৰা হৈছে। সেই উপলক্ষে আজি ৰাতিপুৱাই আমাৰ প্ৰথম কাৰ্যসূচী হৈছিলে পতাকা উত্তোলন। পতাকা উত্তোলনৰ পিছতে আমাৰ শ্বহীদৰ স্মৃতি তৰ্পণ হ'ল আৰু তাৰ পিছতে গছপুলি ৰোপণ কাৰ্যসূচী আয়োজিত কৰা হ'ল। তাৰ পিছৰ কাৰ্যসূচী হিচাপে আমাৰ স্কুলৰ বিদ্যালয়ৰ তৰফৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল। সেই সাংস্কৃতিক সভাৰ আয়োজন কৰাৰ পিছতে আমাৰ আজি বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচীও আয়োজন কৰা হৈছে। তাৰ ভিতৰত বিভিন্ন ধৰণৰ নৃত্য পৰিদৰ্শন হ'ল আৰু লগতে বিশিষ্ট ব্যক্তি হিচাপে সাংস্কৃতিক আমাৰ শংকৰদেৱ ছেমিনাৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ ভৰালী ডাঙৰীয়াই তেখেতে বিশিষ্ট ব্যক্তি হিচাপে তেখেতক নিমন্ত্ৰণ কৰা হৈছিলে আৰু তেখেতৰ সাৰমৰ্ম জড়িত ভাষণেৰে তেখেতে সকলোকে আপ্লুত কৰিলে আৰু ছাত্ৰীসকলকো উৎসাহিত কৰিলে। কাৰ্যসূচীও অনুষ্ঠিত হ'ল। ক্ৰীড়া সপ্তাহৰ বিভিন্ন বঁটাসমূহ ছাত্ৰীসকলক প্ৰদান কৰা হ'ল আৰু তাৰপিছতে আমাৰ শেষত সভাপতিয়ে নিজৰ সাৰুৱা ভাষণেৰে তেখেতৰ সভাখন সামৰণি কৰিলে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।